থাম্বেল আৰু টাইটেল চাই কিনে গম পাই গৈছে আজি আহিছোঁ টেকন'মাৰ্টত। ইয়াতে 5 মান অল্ড টাটা নেক্সন আহি গৈছে, থাৰ আহি গৈছে, নিউ কালেকশ্যন বহুত আহিছে। চাব পাৰে আপোনালোকৰ যদি এটা গাড়ী বিচাৰি আছে গুৱাহাটীৰ ভিতৰত ছেকেণ্ড হেণ্ড দামত ভাল কণ্ডিশ্যনত, আহক আপোনালোকে টেকন'মাৰ্টত। নিউ কালেকশ্যন চাব পাৰে, গোটেই আহিছে। আৰু আজি অডিঅ' পাই যাব আপোনালোকে। নিউ প্ৰিমিয়াম গাড়ীবিলাক পাব, ডাষ্টাৰ পাব ষ্টাৰ্টিং 89,000ৰ পৰা আজিৰ ভিতৰত গাড়ী পাই যাব। বহুত কালেকশ্যন আছে চাব পাৰে। ছুইফ্ট আছে, ছুইফ্ট ডিজায়াৰ আছে, ৰেনাল্ট ট্ৰাইবাৰ আছে, ইন'ভা অল্ড মডেল, নিউ মডেল পাব, i20 আছে, i10 আছে, ছুইফ্ট ডিজায়াৰ আছে। এভেইলেবল ষ্টক দেখুৱাম আজিৰ ভিতৰত, বেজা পাই যাব। কাষ্টমাৰ আহি কিনে গাড়ী চাই আছে, আপোনালোকেও ভিডিঅ'টো চাই কিনে আহক, ওচৰৰ পৰা চাই লওক ভালকৈ। আজিৰ ভিডিঅ'ত মিনিমাম ডাউন পে'মেণ্ট কিমান দিব লাগিব আৰু কিমান অফাৰ আছে গাড়ীবিলাক আপোনালোকে ভিডিঅ'টো চালে গম পাই যাব। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ'ত। টাইটেল আৰু থাম্বনেল চাই কিনেতো গম পাই গৈছে আজি আহিছোঁ মই টেকন'মাৰ্টত। বহুত দিন পিছত আৰু ভিডিঅ' লৈ আহিছোঁ ছেকেণ্ড হেণ্ড গাড়ী টেকন'মাৰ্টৰ পৰা নিউ কালেকশ্যন আহি গৈছে। আপোনালোকে চাব পাৰে আৰু আগৰ ভিডিঅ'ত যিবিলাক গাড়ী দেখুৱাইছিলোঁ অলমষ্ট গাড়ী শেষ হৈ গৈছে। আজি আপোনালোকে বহুত ভাল ভাল গাড়ী পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। আৰু ষ্টাৰ্টিং কিমানৰ পৰা দি আছে আজি গাড়ী, আৰু এতিয়া নিউ ইয়াৰো আহি আছে, কিমান ডিছকাউণ্ট থাকিব আজিৰ ভিডিঅ'ত মই ভালকে এই ভিডিঅ'ত আপোনালোকক জনাই আছোঁ। আপোনালোকেও যদি গুৱাহাটীৰ ভিতৰত এটা ছেকেণ্ড হেণ্ড গাড়ী ল'ব আহি আছে, আপোনালোকে আহক টেকন'মাৰ্টত। ইয়াতে 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টিৰ লগত গাড়ী পাই যাব, আৰু এক্সচেঞ্জ কৰিও গাড়ী ল'ব পাৰিব, আৰু ৰিফাইনেন্সো হৈ যাব, আৰু 100% জেনুইন ডকুমেণ্টেশ্যনৰ লগত গাড়ীবিলাক পাব আপোনালোকে। আজি আহিছোঁ টেকন'মাৰ্ট, আৰু ইয়াৰে অনাৰ আছে সঞ্জীৱ দা। নমস্কাৰ, ভাল আছে খবৰ? ভালে আছো দাদা। এতিয়া চবে কমেণ্ট কৰি আছে কম দামত গাড়ী লাগে, কম দামত গাড়ী লাগে। নিউ ইয়াৰ আহি আছে, আজি দিব পাৰিব না আপুনি? আমি কম দামতে দি আছো প্ৰত্যেকবাৰ, এইকাৰণে নতুন নতুন ষ্টক আনি আছো দেখিছে। আজি ষ্টাৰ্টিং ক'ৰ পৰা কৰিব দাদা? গাড়ীটো বহুত আহি গৈছে আপোনালোকৰ ইয়াতে। ষ্টাৰ্টিং আমি অল্টোৰ পৰা কৰাই আছো। হয়, অল্টো 800 2012 লাষ্টৰ হয়, LXi 78,000 চলিছে। 78,000 ডকুমেণ্টছ অল আপডেট পাব। ওকে, গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে, কমপ্লিট ছিল। হয়, এইখনৰ আমি প্ৰাইচ ৰাখিছো 1,10,000 অনলি। 1,10,000 টকাত পাই যাব আপোনালোকে। কমে পাই টেকন'মাৰ্টৰ গাড়ী, বহুত কম দামতে দিয়ে, আৰু অসমৰ ভিতৰত পাৱাৰ ইণ্ডিয়া গোটেইখিনি আছে। চাব পাৰে। মিনিমাম ডাউন পে'মেণ্ট দাদা কিমান দিব লাগিব? অনলি 1,10,000। 1,10,000 টকা কেছতে ল'ব লাগিব। আৰু চাব পাৰে বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আৰু দাদা ইঞ্জিন ৱাৰেণ্টিৰ কথাটো কৈ থাকে, আহিতো যাবই, আহি যাব ইঞ্জিন ৱাৰেণ্টি আহি যাব। তাৰপিছত দাদা আহি গ'ল ইয়ন 2012 লাষ্টৰে হয় এইটো। হয়, এচি পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো আছে ফ্ৰণ্ট, এৰা প্লাছ হয়। এইখনৰ 2012 লাষ্টৰ হয়। এইখনৰ আমি প্ৰাইচ ৰাখিছো অনলি 99,000। 99,000 টকাত আপোনালোকে ইয়ন পাই যাব। 80,000 জেনুইন চলা, 80,000 কিলোমিটাৰ ৰানিং, আৰু অল কাম অল ট্ৰান্সফাৰটো কৰি দিব এইটো দামৰ ভিতৰতে। চাব পাৰে 1,00,000 টকাৰ তলত গুৱাহাটী টেকন'মাৰ্টত 99,000 এইটো কেছত ল'ব লাগিব। ইয়ন পাই আছে, কেছতে ল'ব লাগিব সেই কম দামী গাড়ী যিমান কেইটা দেখুৱাই আছো। তাৰপিছত দাদা ডক্টৰৰ গাড়ী এটা আহিল, কুইড হয়। কুইড 2017 লাষ্টৰ হয়। হয়, বহুত ধুনীয়া গাড়ী, কম চলা, 50,000 কিলোমিটাৰ চলিছে। 50,000 কিলোমিটাৰ চলিছে। ৱাৰেণ্টি পাব এবছৰ। এচি, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, এণ্ড্ৰইড ডিছপ্লে, গোটেইখিনি ফিচাৰ্ছ আছে গাড়ীখনৰ। টায়াৰো ধুনীয়াই আছে, বহুত ধুনীয়া লাগি আছে টায়াৰ। ইণ্টেৰিয়াৰ আপোনালোকে চাব পাৰে, আৰু এইবিলাক গোটেই কৰি দিব, কাম চাম থাকে ওলাই যায়। আৰু আপোনালোকে আহক টেডে ব্লগ চাওক ওচৰৰ পৰা। এইটো কিমানত দি আছে আজিৰ ভিডিঅ'ত? এখন আমাৰ প্ৰাইচ ৰাখিছো অনলি 2,20,000। হয়, 50,000 ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। 50,000 টকা ডাউন পেমেণ্ট দিলে আৰু লোন হৈ যাব। আজি দাদা ষ্টাৰ্টিং কিমানৰ পৰা গাড়ী দি আছে? আমাৰ 89,000ৰ পৰা আছে। 89,000ৰ পৰা চাব পাৰে। ৰেনাল্ট কুইড বহুত কম দামত পাই যাব আপোনালোকে, অল ট্ৰান্সফাৰ, অল ডকুমেণ্টেশ্যন কৰি, আৰু চাৰ্ভিচিঙো কৰাই দিম। 2,20,000 ইনক্লুডিং নেম ট্ৰান্সফাৰ, ডাউন পেমেণ্ট আহিব 50,000। 50,000 টকা চাব পাৰে, মাত্ৰ 50,000 টকাত গাড়ী আপোনালোকে পাই যাব ৰেনাল্ট কুইড। তাৰপিছত দাদা ইয়ন আহি গ'ল। ইয়ন 2018ৰ হয়। হয়, বহুত ধুনীয়া গাড়ী, 70,000 চলিছে। ওকে, এচি, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো গোটেইখিনি ফিচাৰ্ছে আছে। এখন আমাৰ প্ৰাইচ আছে আপোনাৰ 2,20,000। 2,20,000 কণ্টেবল অলপ ডিছকাউণ্ট হ'ব, ভিতৰত 10,000 দি দিম। ওকে, 1,000 ডিছকাউণ্ট কৰাই দিছোঁ আপোনাৰ কাৰণে, 2,10,000 দিম। এইখনৰ আপোনাৰ ডাউন পেমেণ্ট আহিব অনলি 60,000। 60,000 টকা দিলে পাই যাব আপোনালোকে ইয়ন AS01 ৰেজিষ্ট্ৰেশ্যন হয়। এটা আছে ইয়ন, এইফালে আৰু এটা আছে, কম দামত লাগিলে পাই যাব আপোনালোকে ইয়ন। আপোনালোকে আহক টেকন'মাৰ্ট সোনকালে। তাৰপিছত ৰেনাল্ট কুইড বেলেগ এটা কালাৰ আহি গ'ল দাদা, ৰেনাল্ট 2021ৰ হয়, টপ এণ্ড ভেৰিয়েণ্ট BS6ত। হয়, বহুত ভাল গাড়ী, 45,000 জেনুইন চলিছে, ফাৰ্ষ্ট অনাৰ। এইখনৰ আমাৰ প্ৰাইচ ৰাখিছো
2,80,000 60,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 60,000 টকা ডাউন পেমেন্ট দিলে লোন হৈ যাব আপোনালে সব ৰেনেল কুইট পিছফালে এটা আছে এইফালে এটা অপেন আছে ভেৰিয়েন্ট হয় এয়াৰবেগ পাব দুটা হয় কোম্পানী ফিটেড ডিসপ্লে আছে বেক ক্যামেৰা আছে গোটেইখিনি ফিচাৰ্স পাব সব আপোনালোকে একদম হিয়া কন্ডিশনতে হৈ আছে আৰু তাৰ পিছত ওয়েগনাৰ ৰেড কালাৰত আহিলে ওয়েগনাৰ 2017 ৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী 76,000 চলিছে জেনুইন কমপ্লিট সিল পাব বহুত ধুনীয়া গাড়ী হয় দাদা এখনটো আমাৰ ওয়াৰেন্টি পাব এখনৰ আমাৰ প্ৰাইস আছে আপোনাৰ 3,10,000 3,10,000 ৰিফাইনেন্স কৰালে 80,000 ডাউন পেমেন্ট দিলে লোন কৰাব পাৰিব 80,000 মিনিমাম আৰু হয় আপোনালোকৰ প্ৰফাইল যদি ভাল থাকে 80,000 ডাউন পেমেন্ট দিয়ক আৰু লৈ যাক ৰেড কালাৰত ওয়েগনাৰ বহুত ধুনীয়া গাড়ী হয় মাইলেজৰ কাৰণে আৰু ৰিসেল ভ্যালুও ভাল পাই যাব আপোনালোকে আৰু এক্সচেঞ্জ কৰিও লৈ যাব পাৰিব কন্ডিশন A1 পাব বহুত ধুনীয়া আছে হয় কন্ডিশন A1 পাব আৰু টেকনোমাৰ্টত গাড়ীৰ কোৱালিটিৰ কথা ক'বই নালাগে গম পায় আৰু ৰেনাল্ট ড্ৰাইভাৰ আহি গল দাদা ৰেনাল্ট ড্ৰাইভাৰ 2022 লাষ্টৰ হয় হয় ফাৰ্ষ্ট ওনাৰ হয় 60,000 চলিছে জেনুইন 60,000 জেনুইন আছে এয়াৰবেগৰ পৰা আদি কৰি গোটেইখিনি ফিচাৰ্স আছে গাড়ী A1 কন্ডিশনৰ আছে হয় লব লাগে আৰু চলাব লাগে লব লাগে আৰু টেকনোমাৰ্টৰ পৰা গাড়ী চলাব লাগে সোনকালে চাব পাৰে আপোনালোকে ইন্টেৰিয়ৰ কন্ডিশন এইখনৰ আমাৰ প্ৰাইস ৰাখিছো অনলি 4,50,000 ৰিফাইনেন্স কৰালে 80,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 80,000 টকা মিনিমাম ডাউন পেমেন্ট আৰু 80,000 টকা লৈ আহক 7 সিটাৰ গাড়ী পাই যাব আজি টেকনোমাৰ্ট তাৰ পিছত ইনোভা খ্ৰীষ্টা বহুতে বিচাৰি থাকে কিমানত দি আছে আজি দাদা খ্ৰীষ্টা 2020 ৰ হয় 2020 হয় এইখনৰ আমাৰ প্ৰাইস আছে আপোনাৰ 13,80,000 টকা ওকে 1,25,000 জেনুইন চলা গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে ৰূফ এসি এয়াৰবেগৰ পৰা আদি কৰি গোটেইখিনি ফিচাৰ্স পাব হয় জেনুইন পাব গাড়ী জেনুইন কন্ডিশনত পাব আৰু 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি লগত 13,80,000 গাড়ীৰ প্ৰাইস আছে ওকে দাদা ৰিফাইনেন্স কৰালে 3 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 2020 ৰ ইনোভা খ্ৰীষ্টা 2020 ৰ ইনোভা খ্ৰীষ্টা মানে কন্ডিশন বহুতে ভালে হৈ আছে আৰু ফাৰ্ষ্ট ওনাৰতো হৈ আছে ফাৰ্ষ্ট ওনাৰ আহক আপোনালোকে সোনকালে যাৰ যেনেকুৱা আৰু গাড়ী হয় ৰিকুৱাৰমেন্ট আৰু তাৰ পিছত দাদা আহি গল সুইফট অটোমেটিকত হয় VXI হয় বহুত ধুনীয়া গাড়ী এইখন 70,000 জেনুইন চলিছে ফাৰ্ষ্ট ওনাৰ হয় এইখনৰ আমাৰ প্ৰাইস ৰাখিছো 4,80,000 2020 সব পাৰে হয় টায়াৰ চক টায়াৰ একদম ধুনীয়া হৈ আছে কালাৰ চক হয় গাড়ী অলমোস্ট ৰেডি আৰু আপোনালোকে আহিব লাগে আৰু ল'ব লাগে মিনিমাম ডাউন পেমেন্ট দাদা ডাউন পেমেন্ট এটো আপোনাৰ 1 লাখ আহিব 1 লাখ টকা মিনিমাম ডাউন পেমেন্ট দি লৈ যাব লাগিব তাৰ পিছত দাদা আহি গল স্কৰপিও VLX এয়াৰবেগ হয় ওপেন ভেৰিয়েন্ট 2013 ৰ সেকেন্ড ওনাৰ হয় গাড়ী 98,000 চলিছে জেনুইন 98,000 জেনুইন ডিজেল না পেট্ৰলত এটো ডিজেলতে থাকে আপোনাৰ দুটা এয়াৰবেগ আছে টপ মডেল সব টায়াৰ গোটেইবোৰ অলমোস্ট নিউ টায়াৰ কন্ডিশন নিউ পাব বডি সিল পাব ইঞ্জিন বডি কমপ্লিট সিল পাব হয় দাদা এখনৰ আমাৰ প্ৰাইস ৰাখিছো 3,65,000 ৰিফাইনেন্স কৰালে 1,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1.5 লাখ টকা লৈ আহক আৰু এই স্কৰপিওটো আপোনালোকে লৈ যাক সব পাৰে কন্ডিশনৰ কথা ক'বই নালাগে আৰু অল ট্ৰান্সফাৰ অল ডকুমেন্টেশন কৰি কিনে এনেকুৱা নহয় যে এখন গাড়ীটো আমাৰ 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি আছে জি গাড়ী লৈ আপোনালোকে এইটো ললেও পাব 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি এইটো ললেও পাব আৰু টায়াৰৰ কথা ক'বই নালাগে একদম ব্ৰেন্ড নিউ টায়াৰে লাগি আছে সব পাৰে থাৰ আছে দেখুৱাম আগতো বহুত গাড়ী আছে ভিডিওটো খেগলে চাই থাকক অফাৰ আহি আছে ভিডিওৰ লাষ্টত তাৰ পিছত এটা মহিন্দ্ৰা থাৰ কিমানত দি আছে আজি থাৰ এখন আহিছে আপোনাৰ 2024 হয় ফাৰ্ষ্ট ওনাৰ হয় 70,000 চলিছে 75,000 চলিছে দাদা কিমানত এটো আজি গাড়ী কমপ্লিটলি মডিফাই কৰা হৈছে এখন গোটে আৰু মডিফাই আছে RW ডিজেল হয় ম্যানুৱেল হয় হয় এখনৰ আমাৰ প্ৰাইস ৰাখিছো 2024 ৰ গাড়ী ওকে 11,50,000 টকা ৰিফাইনেন্স কৰালে 3 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 3 লাখ টকা আপোনালোকে মহিন্দ্ৰা থাৰ লৈ যাব পাৰিব আৰু টেকনোমাৰ্টৰ পৰা আহক সোনকালে টায়াৰ কন্ডিশন বহুত ধুনীয়া হৈ আছে ইঞ্জিন ওয়াৰেন্টিও পাই যাব আৰু ব্ল্যাক কালাৰত আছে সব পাৰে ডিজেলত হয় মাইলেজ ধুনীয়া পাব 15 প্লাস পাব ইন্টেৰিয়ৰ কন্ডিশন মই কাস্টমাইজ আছে গাড়ী বহুত গাড়ী আছে সোনকালে দেখুৱাই আছো এবাৰ বেক সাইডটো দেখুৱাই দিব বেক সাইডটো মই দেখুৱাই দিব সব পাৰে গাড়ী অলমোস্ট ৰেডি কন্ডিশন হৈ আছে আৰু অল এক্সেসৰিজও লাগি আছে এইবিলাক সব পাৰে আপোনালোকে মিনিমাম ডাউন পেমেন্ট 3 লাখ টকা দিলে লৈ যাব পাৰিব তাৰ পিছত এটা i20 হোৱাইট কালাৰ i20 2019 ৰ হয় স্পোর্টস ক্লাস হয় ওকে ফার্স্ট ওনার 80,000 চলিছে জেনুইন 80,000 জেনুইন রানিং i20 বহুতে বিচাৰি থাকে গুৱাহাটীৰ ভিতৰত BS4 মডেল হয় এলোহেল এয়াৰবেগ
ডিসপ্লে কোম্পানী ফিটেড অটোমেটিক ক্লাইমেট কন্ট্ৰোলৰ পৰা গোটেইখিনি ফিচাৰ্ছ পাব হয় 2019 ফাৰ্ষ্ট অনাৰ 80,000 ড্ৰিভেন জেনুইন পেট্ৰল ওকে দাদা এইখনৰ আমাৰ প্ৰাইচ আছে 4,60,000 হয় ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1 লাখ টকা মিনিমাম ডাউন পেমেন্ট দিলে লোন হৈ যাব আৰু আপোনালোকৰ যদি প্ৰফাইল ভাল থাকে অলপ কম দিলে হৈ যাব এটো দাদাৰ লগত কল কৰি কথা পাতি ল'ব আপোনালোকে তাৰ পিছত টাটা নেক্সন নিউ মডেল AS01 সপৰে বহুত ট্ৰেন্ডিংত আছে এইখন গাড়ী ট্ৰেন্ডিং গাড়ী আজি টেকনোমাৰ্টত আহি গৈছে আপোনালোকৰ সাপোৰ্টৰ ফলত টায়াৰ বেগ আছে টায়াৰ সব গাড়ী 2025 হয় 2025 ৰ 5 মান্থ হ'ল হয় 5 মাহ পুৰণি 5 month old গাড়ী আপোনালোকে পাই যাব টাটা নেক্সন সপৰে নিউ আৰু 14000 চলিছে 14000 হয় ফাৰ্ষ্ট অনাৰ গাড়ী ল'ব লাগে আৰু চলাব লাগে 3 years ইঞ্জিন ওয়াৰেন্টি পাব ওকে কমপ্লিট সিল পাব কমপ্লিট অৰিজিনাল পেইন্ট পাব হয় 2025 ৰ হয় 5 মাহ পুৰণি এইখনৰ আমাৰ প্ৰাইস ৰাখিছো 7,85,000 ওকে দাদা ৰিফাইনেন্স কৰালে 1,50,000 দিলে লোন কৰাই দিম আৰু এইখনৰ নতুনৰ দাম আছে আপোনাৰ 11.5 লাখ টকা নতুন লোৱা আৰু সেকেন্ড হ্যান্ড লোৱা সেমে হ'ব টেকনোমাৰ্টৰ পৰা 5 month old টাটা নেক্সন আহি গৈছে সপৰে একদম ব্ৰ্যান্ড নিউ কন্ডিশনত আছে হয় আহক আপোনালোকে কি ধুনীয়া হৈ আছে আৰু কন্ডিশন সপৰে হয় এটো দাদা অফাৰত ওলাই দিব না মই ভিউয়াৰ্স আহিলে নিশ্চয় ওলাই দিম 11.5 লাখ টকা অন ৰোড পৰে হয় আমি দি আছো 7,85,000 785 ত 5 মাহ পুৰণি 14000 জেনুইন চলা 14000 জেনুইন চলা আৰু দাদা 2.5 বছৰ ইঞ্জিন ওয়াৰেন্টি 2.5 বছৰ ইঞ্জিন ওয়াৰেন্টিৰ লগত পাই যাব আৰু যোনে ল'ব ফাৰ্ষ্ট অনাৰ হ'ব না সেকেন্ড অনাৰ সেকেন্ড অনাৰে হ'ব সপৰে আপোনালোকে নিউ মডেলটো হয় আহক সোনকালে যদি ভাল এটা গাড়ী বিচাৰি আছে আৰু তাৰ পিছত টাটা হেৰিয়াৰ 2020 লাষ্ট হয় বহুত ধুনীয়া গাড়ী এখন সেকেন্ড অনাৰ ডিজেল ভাৰ্জন এক্সজেট প্লাস ডুৱেল টোন হয় 88,000 জেনুইন চলিছে এইখনৰ আমাৰ প্ৰাইস ৰাখিছো 9,80,000 ও নতুন ল'ব গলে 22 লাখ টকা পৰে এখন গাড়ী 9,80,000 আমি দি আছো ৰিফাইনেন্স কৰালে 3 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 5 বছৰৰ কাৰণে 5 বছৰৰ কাৰণে আৰু লোন হৈ যাব 3 লাখ ডাউন পেমেন্ট দিলে লোন হৈ যাব টপ এন্ড ভেৰিয়েন্ট হয় পেনোৰামিক সানৰুফো আছে পেনোৰামিক সানৰুফ পাই যাব আৰু সব গাড়ীৰ কন্ডিশন কি ধুনীয়া হৈ আছে আৰু হোৱাইট ৰড আছে সানৰুফ আপোনালোকে পাই যাব পেনোৰামিক সানৰুফ পাই যাব গুৱাহাটীৰ ভিতৰত আৰু প্ৰিমিয়াম কালেকচন লাগে আহক টেকনোমাৰ্টত আপোনালোকে আজিৰ ভিডিঅ'ত বহুত কালেকচন আহি গৈছে বহুত কালেকচন বহুত গাড়ী আছে সপৰে বহুত গাড়ী তাৰ পিছত দাদা ভাৰ্না আহি গ'ল এলেন্ট্ৰা হয় এখন এলেন্ট্ৰা ভাৰ্না নিচিনাই লাগে আৰু দেখাত এলেন্ট্ৰা এখন 2013 ৰ হয় হয় পেট্ৰল ভেৰিয়েন্ট হয় 1.8 লিটাৰ পেট্ৰল ইঞ্জিন ওকে বহুত ধুনীয়া গাড়ী অনলি ৰানিং হৈছে এখন 68,000 জেনুইন 68,000 সেকেন্ড অনাৰ হয় এখনৰ আমাৰ প্ৰাইস আছে ফাইনাল প্ৰাইস 3,80,000 ৰিফাইনেন্স কৰালে 1,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম হয় 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি পাব 1 বছৰ ইঞ্জিন ওয়াৰেন্টি পাই যাব আৰু মিনিমাম ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব ডিজেলত না পেট্ৰলত এখন পেট্ৰলৰ হয় ভিটি হয় এই 122 আছে ডাঙৰ ডিসপ্লেৰ আদি কৰি এম্বিয়েন্ট লাইট অলপ মডিফিকেশন কৰা আছে হয় বহুত গাড়ী আছে আজি ভিডিঅ'টো মই স্পিডটো বনাই আছো নহলে বহুত দীঘল হৈ যাব তাৰ পিছত দাদা ভলছৱাগন এটো কি গাড়ী লৈলে এইটো মাৰ্কেট ট্ৰেন্ডিং থকা গাড়ী হয় হয় সেকেন্ড হ্যান্ড শোরুমত কমফৰ্ট কভাৰেজ পায় সপৰে ট্ৰেন্ডিং গাড়ী আহি গৈছে হয় কমফৰ্ট লাইন মডেল হয় ওকে এখন 2023 হয় হয় 31,000 জেনুইন চলিছে 31,000 জেনুইন ৰানিং আফটাৰ মাৰ্কেট আপোনাৰ 2 লাখ ফৰ এক্সেসৰিজ লগোৱা আছে গাড়ী এলহেডৰ পৰা আদি কৰি ডিসপ্লে এম্বিয়েন্ট লাইট 360 কেমেৰা ডেস্ক ক্যাম গোটেইখিনি ফিচাৰ্ছ আছে ওকে দাদা এইখনৰ আমাৰ প্ৰাইস আছে 9,50,000 9,50,000 টকা হয় ৰিফাইনেন্স কৰালে 2 লাখ ডাউন পেমেন্ট দিলে লোন হয় 2 লাখ ডাউন পেমেন্ট দিলে লোন হৈ যাব গাড়ীখন এবাৰ বেক সাইড দেখুৱাই দিব আপুনি বেক সাইড চাব পাৰে গোটেই এক্সেসৰিজ লাগি আছে মানে এইবিলাক মডিফাই গাড়ী হয় আৰু বহুত চাল গাড়ী হয় আৰু সব শিলঙৰ কাৰণে বহুত ভাল আৰু তাৰ পিছত দাদা ওয়েগনাৰ হোৱাইটত আহি গ'ল ওয়েগনাৰ এখন 2015 হয় ফাৰ্ষ্ট অনাৰ 75,000 জেনুইন চলিছে VXI A1 কন্ডিশন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত পাব হয় এইখনৰ আমাৰ প্ৰাইস আছে 2,50,000 ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেন্ট 2.5 লাখ টকা আস্কিং প্ৰাইস 1 লাখ টকা মিনিমাম ডাউন পেমেন্ট দিলে লোন কৰি লৈ যাব পাৰিব হোৱাইট কালাৰত আছে AS01 ৰেজিষ্ট্ৰেচন সব পাৰে কন্ডিশন এটোৰো বহুতে ধুনীয়া হৈ আছে আহক সোনকালে তাৰ পিছত দাদা এটো আহি গ'ল সেন্ট্ৰো ওল্ড মডেল কম দামৰ গাড়ী এখনে হয় 89,000 সেন্ট্ৰো টপ মডেল সেন্ট্ৰো 2012 হয় হয় এটো আচৰিত কথা একদম ফাৰ্ষ্ট অনাৰ এটি পাৱাৰ টু গোটেইখিনি ফিচাৰ্ছ ৰানিং পাব 80,000 জেনুইন চলা হয় আৰু প্ৰাইসও ৰাখিছো আমি 89,000 ইনক্লুডিং গেম প্লাস 89,000 ত আপোনালোকে সেন্ট্ৰো পাই যাব সব পাৰে হল ট্ৰান্সফাৰ কৰি অল কাম কৰি আৰু টায়াৰো নিউ লাগি আছে 1 টকাৰো কাম নাই ভাবিব পাৰে দাম কম গাড়ী বেয়া কিন্তু এনেকুৱা গাড়ী নহয় আৰু মই অলৰেডি গোটেই দেখুৱাই দি আছো
সিটৰ পৰা গাড়ীৰ ইণ্টেৰিয়ৰৰ পৰা গাড়ীৰ কালাৰ অল ধুনীয়া হৈ আছে কণ্ডিশ্যন চব পাৰে যাৰ কম দামত গাড়ী লাগে আৰু আহক টেকন'মাৰ্ট তাৰপিছত দাদা ব্ৰেজা আজি এইটো কিমানত পাম ব্ৰেজা এইটো অট'মেটিক ভেৰিয়েণ্টত হয় 2019 ৰ ফাৰ্ষ্ট অনাৰ 78000 জেনুইন ৰানিং হয় যেতিয়াই মডেল মাইলেজ খুব ধুনীয়া প্লাছ অট'মেটিক এখন চলিছে 78000 জেনুইন 78,000 5,50,000 হয় ৰিফাইনেন্স কৰালে 1,50,000 ডাউন পেমেণ্ট দিলে লোন পাই আপোনালোকে চাব পাৰে আজিৰ ভিডিঅ'ত বহুত কম কম কৰি আৰু দাম দাদাই কৈ আছে আহক এইখিনি দামটো আপোনাৰ অন্য শ্বৰুমৰ লগত কম্পেয়াৰ কৰিলে গমেই পাব কোৱালিটি ৱাইজ বহুত কম কম আৰু এনেকুৱা নহয় কেছত যেতিয়া কাষ্টমাৰে ল'ব আমি যিমান পাৰোঁ ডিছকাউণ্ট কৰাই দিম চাব পাৰে ব্ৰেজা যদি লাগে ব্ৰেজাও আপোনালোকে লৈ যাব পাৰিব বহুত কম দামতে দি আছে ব্ৰেজা তাৰপিছত দাদা আহি গ'ল অডি হয় অডি Q3 হয় হয় আগতে বনাইছিলো ভিডিঅ' তিনিখনমান গোটেইবোৰ ফেল কৰিলো অডি আহি গৈছে চাব পাৰে আহিছে অ'কে 2013 ৰ লাষ্টৰ হয় এইখন 2013 চনৰে হয় অডি 80,000 চলা ছেকেণ্ড অনাৰ পেনাৰামিক ছানৰুফ আছে ডিজেলত মাইলেজ খুব ধুনীয়া হয় 50 প্লাছ পাব হয় এইখনৰ আমি প্ৰাইচ ৰাখিছো 8,50,000 7,50,000 টকাত পাই যাব অডি চাব পাৰে কৰালে 3,50,000 ডাউন পেমেণ্ট দিয়ক আৰু লৈ যাওক 3 লাখ টকা মিনিমাম ডাউন পেমেণ্ট দিলেও লৈ যাব পাৰিব ৰিফাইনেন্স কৰি কিনে পেনাৰামিক ছানৰো পাই যাব অডি আৰু বহুত প্ৰিমিয়াম গাড়ী হয় দিল্লীত এতিয়া আৰু যাব নালাগে গুৱাহাটী টেকন'মাৰ্টতে বহুত কম দামত লাক্সাৰী গাড়ী বিলাক লৈ আহিছে ইণ্টেৰিয়ৰ কণ্ডিশ্যনো দেখুৱাই দিও আছো বহুত ধুনীয়া আৰু বালেনো হয় বেলেনো 2017 ৰ লাষ্টৰ হয় 17 ৰ লাষ্টৰ প্লাস হয় এল'হিলো আছে এইটো এল'ইলো পাই যাব কোম্পানী ফিটেড চব গাড়ী বহুত ধুনীয়া এখন হয় এখন চলিছে অনলি 22,000 22,000 কিলোমিটাৰ ৰানিং বালেনো আপোনালোকে পাই যাব যদি আমাক আহি কয় এইটো মিটাৰ টেম্পাৰ আছে তেওঁ ডিলাৰ হিষ্টৰী স্ক্ৰীনত নাম্বাৰটো এবাৰ দেখুৱাই দিব গাড়ী নাম্বাৰটো হিষ্টৰী চাই আহোঁ তেওঁ 22,000 চলা যেন ইনফ্ৰাষ্ট্ৰাকচাৰ ডিলাৰ হিষ্টৰী চাই কিনেও আপোনালোকে গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব আৰু কমপ্লিট অৰিজিনেল গেৰেণ্টি পাব বহুত ধুনীয়া গাড়ী গাড়ী গ্যাৰেণ্টিত পাব গ্যাৰেণ্টি ৱাৰেণ্টি নহয় ডাইৰেক্ট গ্যাৰেণ্টি দি আছে আজি দাদাই সঞ্জীৱ দাই আজি পুৰা গ্যাৰেণ্টিত গাড়ী দি আছে আনি আছে এখন গাড়ী হয় দাদা কিমানত দি আছে এইটো আজি এখন আমি দি আছো 4,60,000 4,60,000 টকাত মিনিমাম আৰু দামত ফাইনেন্স দি কৰালে আছে 1 লাখ ডাউন পেমেণ্ট দিলে লোন কৰাই দিম 1 লাখ লৈ আহিলে আৰু ফাইনেন্স কৰি লৈ যাব পাৰিব গাড়ী অলমষ্ট ধুনীয়া কণ্ডিশ্যন চাব পাৰে এইবিলাক গাড়ী আৰু মজা গাড়ী হয় ইমান ধুনীয়া গাড়ী ইমান কম দামত কত নাপাব অনলি টেকন'মাৰ্ট দি আছে চাব পাৰে আজিৰ ভিডিঅ'ত ডাষ্টাৰ আছে দাদা এইফালে ডাষ্টাৰ হয় অলপ ভিতৰেদি যাব লাগিব আমি চাব পাৰে হয় তাৰপিছত দাদা ডাষ্টাৰ এইটো 2015 ৰ হয় ফাৰ্ষ্ট অনাৰ ডাষ্টাৰ ডিজেল ভেৰিয়েন্ট হয় যোৱাবাৰ ভিডিঅ'ত আমি এখন সিলভাৰ কালাৰ সেল কৰিছিলো এইবাৰ ভিডিঅ'ত আমি হোৱাইট কালাৰ আনিছো সেম মডেল হয় এল'হিলৰ পৰা আদি কৰি গোটেইখিনি ফিচাৰ্ছ আছে বহুত ধুনীয়া আৰু আচৰিত কথা কি হৈছে গাড়ীখন চলা 59,000 নাম্বাৰ প্লেট ভিডিঅ'ত দেখুৱাই দিব আপুনি কাষ্টমাৰে ডিলাৰ হিষ্টৰী চাই আমাৰ তাত গাড়ী ল'ব আহিলে আমাৰ আপত্তি নাই কাৰণ জেনুইন চলা গাড়ী গুৱাহাটী ৰেজিষ্টাৰ্ড হয় ফাৰ্ষ্ট অনাৰ গাড়ী অপেন ভেৰিয়েন্ট এয়াৰবেগৰ পৰা এল'হিল গোটেইখিনি ফিচাৰ্ছ আছে 59,000 জেনুইন চলা গাড়ী হয় মাইলেজ 20 প্লাস পাব হয় দাদা কমপ্লিট বাম্পাৰ টু বাম্পাৰ এখন অৰিজিনেল পেইণ্ট পাব গাড়ী কিমানত দি আছে এখন আমি প্ৰাইচ ৰাখিছো ফাইনেল প্ৰাইচ কৰি দিছো এখনৰ 3,30,000 ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেণ্ট দিলে লোন কৰাই দিম 1 লাখ টকা মিনিমাম ডাউন পেমেণ্ট দিও আপোনালোকে ডাষ্টাৰ লৈ যাব পাৰিব হয় এইবিলাক গাড়ী পাহাৰৰ কাৰণে বহুত ধুনীয়া আৰু চাপৰে বহুত ধুনীয়া কণ্ডিশ্যন বহুত ধুনীয়া কণ্ডিশ্যনটো মেইন গাড়ী লোৱা নলোৱাটো পিছৰ কথা কণ্ডিশ্যনটো চাব আপোনালোকে গুৱাহাটীৰ ভিতৰত টেকন'মাৰ্টত আহি কিনে বহুত ধুনীয়া গাড়ী বহুত কম দামত জেনুইন কণ্ডিশ্যনত লৈ যাব পাৰিব তাৰপিছত দাদা ইনোভা আহি গ'ল ইনোভা 2015 ৰ 1,50,000 জেনুইন চলা 2.5 AMT হয় এখন হয় এয়াৰবেগৰ পৰা আদি কৰি ষ্টিয়াৰিং কন্ট্ৰল অট'মেটিক ক্লাইমেট কন্ট্ৰল ডিসপ্লে কোম্পানী ফিচাৰ এল'হিল গোটেইখিনি ফিচাৰ্ছ পাব ওকে এইটো আজি কিমানত কি কৈছে এইটো কিমানত দিব আজি এইটো আমি দিম আপোনাৰ 6,30,000 হয় ৰিফাইনেন্স কৰালে আপোনাৰ 1,50,000 ডাউন পেমেণ্ট দিলে লোন কৰাই দিব চাব পাৰে অল্ড মডেল ইনোভা লাগিলে পাই যাব নিউ মডেল ইনোভা লাগিলে পাই যাব মানে কালেকশ্যন এভেইলেবল আৰু এতিয়া টেকন'মাৰ্ট ছেকেণ্ড হেণ্ড কাৰ ডিলাৰ তাৰপিছত দাদা i10 আহি গ'ল i10 2017 লাষ্টৰ হয় ফাৰ্ষ্ট অনাৰ হয় স্পৰ্ট অপচনেল হয় ওকে কোম্পানী ফিটেড ডিসপ্লে বেক কেমেৰা আফটাৰ মাৰ্কেট নিগেটিভ এলয় গোটেই লাগি আছে স্পেটাৰ আনি যাতে গাড়ীখনৰ হয় এপ্ৰিল হয় বহুত ধুনীয়া গাড়ী সেইখন আমি প্ৰাইচ পাইছো 3 লাখ ৰিফাইনেন্স কৰালে 80,000 ডাউন পেমেণ্ট দিলে লোন কৰাই দিম 80,000 টকা ডাউন পেমেণ্ট দিও আপোনালোকে লৈ যাব পাৰিব যিমান কেইটা গাড়ী আছে ফাইনেন্স হ'ব আৰু কেছত এইবিলাক গাড়ী ল'ব লাগিব দাদা কৈ দিছে ভিডিঅ'ত তাৰপিছত দাদা আহি গ'ল i20 আৰু এটা আহিলে এইটো ডিজেলত লয় ডিজেল ভেৰিয়েন্ট কাৰণ আমাৰ তাত পেট্ৰলৰ কাষ্টমাৰটো থাকে ডিজেলতো বিচাৰে খুব ধুনীয়া মাইলেজ 25 প্লাস মাইলেজ পাব হয়
এইখন আপোনাৰ এক্সট্ৰা অপচনেল হয়, টপ এণ্ড ভেৰিয়েণ্ট, ডায়মণ্ড কাট এলয় গোটেইখিনি ফিচাৰ্ছ আছে। 2016 গাড়ী হয়। এখন ছেকেণ্ড অনাৰ হয়, চলিছে 1,10,000 জেনুইন। ওকে, এখনৰ আমি প্ৰাইচ ৰাখিছো অনলি 2,80,000। 2,80,000 টকা। ফাইনেন্স কৰিলে 80,000 ডাউন পেমেণ্ট দিয়ক আৰু লৈ যাওক। চেলেঞ্জিং প্ৰাইচত গাড়ী পাই যাব আপোনালোকে টেকন'মাৰ্টৰ পৰা। এতিয়া নিউ ইয়াৰ আহি আছে, ইয়াতে অফাৰ বুলি নকওঁ আৰু সদায় অফাৰ থাকে ইয়াতে। নিউ ইয়াৰত আৰু বহুত অফাৰ আহি আছে। মই যিমান পাৰো কম দামত দি আছো, কোৱালিটি দি আছো। মোৰ কাৰণে প্ৰত্যেকবাৰ ভিডিঅ' দেখিছে, নতুন নতুন ষ্টক আহি আছে। হয় দাদা, এইটো চাইছো আৰু আপোনালোকৰ চাৰ্ভিচটো বহুত ভাল আৰু ভিউৱাৰ্ছে বহুত ভাল পাইছে গাড়ী লৈ। যোনে যোনে লৈছে কমেণ্ট কৰিব আপোনালোকে। তাৰপিছত দাদা ডিজায়াৰ আহি গ'ল। ডিজায়াৰ 2017 লাষ্ট ফাৰ্ষ্ট কৰ্নাৰ, হয়। চাবি দুপাতৰ সৈতে ওকে, কমপ্লিট অৰিজিনেল পেইণ্ট, অনলি 36,000 জেনুইন ৰানিং। হয়। গাড়ী নাম্বাৰ প্লেট দেখুৱাই দিব আৰু এবাৰ কাষ্টমাৰ ডিলাৰ হিষ্টৰী চেক কৰি আহিব পাৰে। 36,000 চলা হয়, 36,000 চলা হয়। চুইফ্ট ডিজায়াৰ হয়। এণ্ড্ৰইড ডিছপ্লে, বেক কেমেৰা, এয়াৰবেগৰ পৰা আদি কৰি গোটেইখিনি ফিচাৰ্ছ পাব। ওকে দাদা, এইখন আমি চেলেঞ্জিং প্ৰাইচত দি আছো অনলি 4,50,000। 4,50,000 টকাত পাই যাব আপোনালোকে চবৰে। একদম শ্বৰুম হৈ আছে গাড়ী, শ্বৰুম কণ্ডিশ্যন। বহুত ধুনীয়া গাড়ী। ছেকেণ্ড হেণ্ড গাড়ী হয়, কিন্তু ইয়াতে একদম বহুত কোৱালিটি পাব। পুৰা নিউ কণ্ডিশ্যনৰ নিচিনাই গাড়ী পাব। নাম্বাৰ দেখুৱাই দিছো, আপোনালোকে আহক। হয় দাদা, ফাইনেন্স কৰালে আপোনাৰ 1 লাখ ডাউন পেমেণ্ট দিলে লোন কৰি দিব। 1 লাখ ডাউন পেমেণ্ট দিলে লোন কৰি দিব। গোটেই গাড়ী দেখুৱালো, বহুত কালেকশ্যন আছে, বহুত কালেকশ্যন। আৰু দাদা আপোনালোকৰ ফাইনেন্স ক'ত ক'ত হৈ আছে এতিয়া? আমাৰ ফাইনেন্স আপোনাৰ অসমৰতো গোটেইখিনি জেগাতে হয়, ডিমা হাছাওৰ বাহিৰে হয়, আৰু আপোনাৰ ডিফু বাহিৰে, আৰু আপোনাৰ মেঘালয়তো মানে শ্বিলঙলৈ হৈ যায়। ওকে, হয়। আৰু আপোনালোকৰ এড্ৰেছটো আৰু শ্বৰুমৰ টাইমিংটো দাদা একবাৰ কৈ দিয়ক ভিডিঅ'ত। আমাৰ শ্বৰুমৰ টাইমিংটো হৈছে মৰ্ণিং 9 AM পৰা ইভিনিং আপোনাৰ 7 PM লৈ, আৰু আমাৰ সদায় খোলা থাকে। চানডে কোনো এনেকুৱা নাই যে বন্ধ থাকিব। হয়, আৰু দাদা এড্ৰেছটো একবাৰ কৈ দিয়ক ভিডিঅ'ত। এড্ৰেছটো আমাৰ আপোনাৰ মিৰ্জা বিজয়নগৰ ৰোডৰ মাজত হয়, নিয়াৰ গুৱাহাটী এয়াৰপৰ্ট। আগত আছে মিৰ্জা চকটো আগত আছে, আপোনালোকে আগত পাই যাব। আহিলে আপোনাৰ 15 মিনিট পিছতে মিৰ্জা চক পাব। মিৰ্জা হয়। চকৰ পৰা 1.5 কিলোমিটাৰ আহিলে ৰাস্তা ৰাইট চাইডে টেকন'মাৰ্ট দেখিব। কিবা অসুবিধা হলে কাষ্টমাৰে আপোনাৰ গুগল মেপত যদি টেকন'মাৰ্ট মাৰি দিয়ে পাই যাব। আগত আছে বিজয়নগৰৰ আগত আপোনালোকে পাই যাব আৰু টেকন'মাৰ্ট ছেকেণ্ড হেণ্ড কাৰ ডিলাৰ। বহুত ধুনীয়া ধুনীয়া গাড়ী পাব, জেনুইন গাড়ী পাব। আপোনালোকে আহক, ভিডিঅ'টো চাই কিনে যিমান সোনকালে পাৰে আহক আৰু ভাল এটা গাড়ী ইয়াৰ পৰা লৈ কিনে নিজৰ ড্ৰিমটো কমপ্লিট কৰক আৰু নিউ ইয়াৰত। হেপী নিউ ইয়াৰ দাদা ইন এডভান্স।